অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পাছতো শান্ত হোৱা নাই হিন্দুত্ববাদী চৰকাৰ। এইবাৰ কৃষ্ণ জন্মভূমিত পৰিছে যোগী আদিত্যনাথৰ নজৰ। অযোধ্যা মিছন সম্পূৰ্ণ কৰি দ্বাৰকালৈ যোগীয়ে বুলডোজাৰ প্ৰেৰণ কৰিছে। প্ৰথমে দ্বাৰকাত থকা প্ৰাচীন দৰগাহ উচ্ছেদ কৰিছে হিন্দুত্ববাদী চৰকাৰে। এইবাৰ ধ্বংস কৰি পেলোৱা হৈছে হজৰত আলী দৰগাহ। কেইবাশ বছৰ দ্বাৰকাত সদম্ভে থিয় হৈ থকা দৰগাহ আজি মাটিৰ সৈতে মিলাই দিছে যোগীৰ বুলডোজাৰে। দ্বাৰকাস্থিত প্ৰাচীন দৰগাহ আছিল হিন্দু মুছলমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। হজৰত আলীৰ দৰগাহত চাদৰ অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হয় বুলিও হিন্দু ভক্তই বিশ্বাস কৰিছিল। সেইবাবে কৃষ্ণ জন্মভূমি দৰ্শন কৰিবলৈ যোৱা ভক্তসকল প্ৰায়ে হজৰত আলীৰ দৰগাহতো প্ৰাৰ্থনা কৰিছিল। দ্বাৰকাৰ মাজমজিয়াতে থকা দৰগাহে কঢ়িয়াইছিল সম্প্ৰীতিৰ বতৰা। কেইবা শতিকা পূৰ্বে দ্বাৰকাত স্থাপিত দৰগাহৰ বাবে স্থানীয় হিন্দুসকলেও কেতিয়াও আপত্তি কৰা নাছিল। কিন্তু হিন্দুত্ববাদী চৰকাৰৰ নজৰ পৰিল প্ৰাচীন দৰগাহত। আকৌ কৃষ্ণ জন্মভূমিক লৈ ৰাজনীতি আৰম্ভ কৰাৰ উদ্দেশ্যে আজিৰে পৰা অপাৰেশ্যন বুলডোজাৰ চলাই দিলে যোগী আদিত্যনাথৰ চৰকাৰে। এই দৰগাহৰ কোনো ইতিহাস নাই বুলিও দাবী কৰি প্ৰশাসনে অভিযান চলালে। মাত্ৰ এঘণ্টাৰ ভিতৰতে ভাঙি পেলোৱা হ'ল দৰগাহ। উচ্ছেদৰ সময়ত কিন্তু দ্বাৰকাৰ স্থানীয় হিন্দু জনতাই বাধা প্ৰদান কৰিছিল। তথাপি কাৰো কথা শুনিবলৈ চৰকাৰী বিষয়া সন্মত নহল। তেওঁলোকে এঘণ্টাৰ ভিতৰতে চুৰমাৰ কৰি পেলালে প্ৰাচীন দৰগাহটো। বিগত সময়ত দৰগাহস্থিত মছজিদক কেন্দ্ৰ কৰিও হিন্দুত্ববাদী বিতৰ্কৰ সূত্ৰপাত কৰিছিল। এই মছজিদ আগতে মন্দিৰহে আছিল বুলি দাবী কৰিছিল হিন্দু সংগঠনে। তেওঁলোকক উত্তেজনা সৃষ্টি কৰাত সহায় কৰিছিল যোগী চৰকাৰে। তেনে সময়তে দ্বাৰকাতো বুলডোজাৰ অপাৰেশ্যন উদ্বেগৰ কাৰণ হিচাপে পৰিগণিত হৈছে। আকৌ যে দেশ ৰাম মন্দিৰৰ দৰে উত্তেজনাৰ সৃষ্টি হ'ব সেয়া হৈ পৰিছে নিশ্চিত। যোগী চৰকাৰে সদৰি কৰা অনুসৰি অনাগত সময়ত দ্বাৰকাৰ পৰা উচ্ছেদ কৰা হ'ব সকলো ইছলামিক স্থাপত্য। অৰ্থাৎ দ্বাৰকাস্থিত দৰগাহৰ উপৰি মছজিদতো বুলডোজাৰ চলাই দিব চৰকাৰে। তেওঁলোকে প্ৰাচীন দৰগাহ ভাঙিবলৈও কুণ্ঠাবোধ কৰা নাই। এনে ঘটনাৱলীয়ে এফালৰ পৰা মহীশূৰ কৰিছে কৃষ্ণ জন্মস্থানৰ সাম্প্ৰদায়িক সংহতি। জনতাৰ সম্প্ৰীতিক লুণ্ঠিত কৰি যোগী চৰকাৰে বজাইছে হিন্দুত্বৰ ঘণ্টা। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পাছতো শান্ত হোৱা নাই হিন্দুত্ববাদী চৰকাৰ। এইবাৰ কৃষ্ণ জন্মভূমিত পৰিছে যোগী আদিত্যনাথৰ নজৰ। অযোধ্যা মিছন সম্পূৰ্ণ কৰি দ্বাৰকালৈ যোগীয়ে বুলডোজাৰ প্ৰেৰণ কৰিছে। প্ৰথমে দ্বাৰকাত থকা প্ৰাচীন দৰগাহ উচ্ছেদ কৰিছে হিন্দুত্ববাদী চৰকাৰে। এইবাৰ ধ্বংস কৰি পেলোৱা হৈছে হজৰত আলী দৰগাহ। কেইবাশ বছৰ দ্বাৰকাত সদম্ভে থিয় হৈ থকা দৰগাহ আজি মাটিৰ সৈতে মিলাই দিছে যোগীৰ বুলডোজাৰে। দ্বাৰকাস্থিত প্ৰাচীন দৰগাহ আছিল হিন্দু মুছলমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। হজৰত আলীৰ দৰগাহত চাদৰ অৰ্পণ কৰিলে মনোকামনা পূৰ্ণ হয় বুলিও হিন্দু ভক্তই বিশ্বাস কৰিছিল। সেইবাবে কৃষ্ণ জন্মভূমি দৰ্শন কৰিবলৈ যোৱা ভক্তসকল প্ৰায়ে হজৰত আলীৰ দৰগাহতো প্ৰাৰ্থনা কৰিছিল। দ্বাৰকাৰ মাজমজিয়াতে থকা দৰগাহে কঢ়িয়াইছিল সম্প্ৰীতিৰ বতৰা। কেইবা শতিকা পূৰ্বে দ্বাৰকাত স্থাপিত দৰগাহৰ বাবে স্থানীয় হিন্দুসকলেও কেতিয়াও আপত্তি কৰা নাছিল। কিন্তু হিন্দুত্ববাদী চৰকাৰৰ নজৰ পৰিল প্ৰাচীন দৰগাহত। আকৌ কৃষ্ণ জন্মভূমিক লৈ ৰাজনীতি আৰম্ভ কৰাৰ উদ্দেশ্যে আজিৰে পৰা অপাৰেশ্যন বুলডোজাৰ চলাই দিলে যোগী আদিত্যনাথৰ চৰকাৰে। এই দৰগাহৰ কোনো ইতিহাস নাই বুলিও দাবী কৰি প্ৰশাসনে অভিযান চলালে। মাত্ৰ এঘণ্টাৰ ভিতৰতে ভাঙি পেলোৱা হ'ল দৰগাহ। উচ্ছেদৰ সময়ত কিন্তু দ্বাৰকাৰ স্থানীয় হিন্দু জনতাই বাধা প্ৰদান কৰিছিল। তথাপি কাৰো কথা শুনিবলৈ চৰকাৰী বিষয়া সন্মত নহল। তেওঁলোকে এঘণ্টাৰ ভিতৰতে চুৰমাৰ কৰি পেলালে প্ৰাচীন দৰগাহটো। বিগত সময়ত দৰগাহস্থিত মছজিদক কেন্দ্ৰ কৰিও হিন্দুত্ববাদী বিতৰ্কৰ সূত্ৰপাত কৰিছিল। এই মছজিদ আগতে মন্দিৰহে আছিল বুলি দাবী কৰিছিল হিন্দু সংগঠনে। তেওঁলোকক উত্তেজনা সৃষ্টি কৰাত সহায় কৰিছিল যোগী চৰকাৰে। তেনে সময়তে দ্বাৰকাতো বুলডোজাৰ অপাৰেশ্যন উদ্বেগৰ কাৰণ হিচাপে পৰিগণিত হৈছে। আকৌ যে দেশ ৰাম মন্দিৰৰ দৰে উত্তেজনাৰ সৃষ্টি হ'ব সেয়া হৈ পৰিছে নিশ্চিত। যোগী চৰকাৰে সদৰি কৰা অনুসৰি অনাগত সময়ত দ্বাৰকাৰ পৰা উচ্ছেদ কৰা হ'ব সকলো ইছলামিক স্থাপত্য। অৰ্থাৎ দ্বাৰকাস্থিত দৰগাহৰ উপৰি মছজিদতো বুলডোজাৰ চলাই দিব চৰকাৰে। তেওঁলোকে প্ৰাচীন দৰগাহ ভাঙিবলৈও কুণ্ঠাবোধ কৰা নাই। এনে ঘটনাৱলীয়ে এফালৰ পৰা মহীশূৰ কৰিছে কৃষ্ণ জন্মস্থানৰ সাম্প্ৰদায়িক সংহতি। জনতাৰ সম্প্ৰীতিক লুণ্ঠিত কৰি যোগী চৰকাৰে বজাইছে হিন্দুত্বৰ ঘণ্টা। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।